हेलो एभ्रिवान की खबर सकलोए भाले आछे आरो एया মই গৈ আছো বৰপেটা ৰোডলে आरो एया মই ধুনিয়াকে গৈ আছো आरो एया চাকচোন বৰপেটা ৰোড দেখিলে খুব ভাল লগা আৰু এইখিনি ঠাই যেতিয়া পাও মনটো বহুত বেছি ভাল লাগে কাৰণ নিজৰ জন্ম ঠাই যে সেই কাৰণে আৰু এইখিনি পালে আৰু মনটো ফুল লাগে ফূৰ্তি হৈ যায় আৰু তাৰ পিছতে আমি গলো বৰপেটা ৰোড ষ্টেচনলৈকে কাৰণ লৰাটোৱে কৈছিল বৰপেটা ৰোড ষ্টেচনটো আজি ভালকৈ চাম গতিকে যেহেতু তাত হনুমান মন্দিৰো আছে গতিকে প্ৰথমে মানে আমি ষ্টেচন ৰোডতে যেহেতু সেই কাৰণে অকণমান ষ্টেচনটো দেখুৱালো বৰ ধুনীয়া ষ্টেচন দে খুব চাফচিকন আৰু ভাল লগা পৰিবেশ গতিকে ইয়াত কিছুমান স্মৃতি জড়িত হৈও আছে সেই কাৰণে অকণমান আহিলো আৰু খুব ভাল লগা আৰু সেইখিনি সময়ত অৱশ্যে মানুহ চানু বৰ বিশেষ নাছিলে সেই কাৰণে অকণমান ভিডিও বনাব পাৰিলো মানুহ থাকিলে বেয়া লাগে আৰু এয়া আমি আহিলো ষ্টেচনত বহুত কিবা কিবি বস্তু অসমীয়া সামগ্ৰী বিক্ৰী হয় গতিকে হেয়াও অকণমান চালো ভাল লাগিছে আৰু বাহিৰ ভাগ বৰ ধুনীয়া দুটামান ফটো উঠিলো আৰু এয়া আমি আহিলো হনুমান মন্দিৰলে আৰু যেহেতু 1 বজাত বন্ধ হয় 3:30টাত খুলে সেই কাৰণে আমি মন্দিৰ ভাগ বন্ধ আছিল বাহিৰ ভাগতে আমি পূজাটো দি দিলো আৰু পূজাৰীজনে মানে যাব খুজিছিল মই কলো আমি বহুত দূৰৰ পৰা আহিছো তেনেকৈ কোৱাত অকণমান আমাক ফুটা দিলে আৰু অকণমান আশীৰ্বাদ দি দিলে ভাল লাগিছে আৰু এইটো মন্দিৰত আগতে প্ৰায় আহিছিলো মাজে মাজে আহো আৰু ভাল লাগে দিয়কচোন হনুমান মন্দিৰ বুলি ক'লে আৰু এয়া আমি ফাইনেলি আহিলো এয়া মিঠাই দোকানলে আৰু এইখন খুব ধুনীয়া বৰপেটা ৰোডত ফেমাস হয় ইয়াৰ মিঠাই কেক আদি সকলোবোৰ বহুত বেছি ধুনীয়া আৰু এবাৰ ভুমুকি নামাৰিলে বহুত বেছি বেয়া লাগে আৰু এয়া আমি আইসক্ৰীম খাবলৈ লৈছো বহুত ফ্লেভাৰৰ আইসক্ৰীম পোৱা যায় গতিকে আমি দুইজনে দুটা খাবলৈ লৈছো আৰু আইসক্ৰীমটো গৰমত লাগিবই সকলোৰে প্ৰিয়ই হয় আৰু সেই কাৰণে আমিও বাট পৰি নৰলো আৰু শেষত ঘৰত আহি আকৌ বজাৰলৈ যাব ওলালো কাৰণ কিবা কিবি ল'ব লগা আছিল সেই কাৰণে এয়া লৈ ললো মই বাবু আৰু বৌ আমি তিনিওজনে মিলি বজাৰত গলো এয়া হল এম বাজাৰ ভিমাৰ্ট বহুত মানে কতবা গৈ আছো বহুত বেছি ভাল লগা আৰু বস্তুবিলাকৰ কথাটো ক'বই নালাগে বহুত বেছি ধুনীয়া আৰু বৰপেটা ৰোড বুলি ক'লে সকলো বস্তুৱে মানে কম দামত পোৱা যায় সেই কাৰণে আমি বাহিৰত মানে বস্তু কিনিলে শান্তি নাপাওঁ যিমানে আমি বাহিৰত বজাৰ নকৰো কিয় বৰপেটা ৰোডৰ নিচিনা হ'ব নোৱাৰে তাৰ বস্তুবিলাকৰ ৰেটটোৱে বহুত বেছি কম সেই কাৰণে আৰু এয়া ভাতিজা ল'ৰাটো যেহেতু অন্নপ্ৰসন আছিলে কাপোৰবিলাক চালো কিন্তু সিমান এটা ভাল লগা নাছিল সেয়ে আমি এইফালে সেইফালে কিবা কিবি চাই আছো কি পছন্দ হয় কি নহয় আৰু আপোনালোকে আহিছেনে নাই বৰপেটা ৰোডত ক'বচোন যিকোনো বস্তুৱে আপোনালোকে কিনিব পাৰিব সকলো ধৰণৰ বস্তুবিলাক পোৱা যায় যেহেতু সেই কাৰণে আমিও বাট পৰি নৰও আৰু প্ৰতিবাৰে যেতিয়া যাওঁ এবাৰ হলেও মানে বজাৰখনত এবাৰ নহয় তথাপি মানে যোৱাই হয় সেই কাৰণে ভাল লাগে দিয়কচোন নিজৰ ঠাই আৰু বস্তুবিলাক বজাৰ কৰিলে কিবা এটা শান্তি পাওঁ আৰু মোক লগা বস্তুবিলাক যেতিয়াই যাওঁ তেতিয়াই লৈ আহোঁ মই বাহিৰত বস্তু খুব কম কিনো তাৰ পৰাই গোটেই বস্তুখিনি লৈ আহোঁ আৰু এয়া আমি আহিলো শনি মন্দিৰলৈ মই যেতিয়াই যাওঁ নহয় তেতিয়াই শনি মন্দিৰত এবাৰ হ'লেও যাওঁ আৰু এয়া এখন গাড়ী কিনিব আহিছো মই কৈছিলোৱে নহয় প্ৰথমে অন্নপ্ৰসন থকা যিহেতু ৰমজান মাহ চলি আছে সেই কাৰণে বৰ বিশেষ মানুহ নহয় আৰু ঘৰত আহি এয়া ভাত বনালো গাখীৰ মানে গৰম কৰিলো মাছ বনালো গোটেইখিনি কমপ্লিট কৰি আছো মাক বনাব নিদিলো কাৰণ ময়েই বনালো আজি যেহেতু মা মাংস নাখায় সেই কাৰণে মই বনালো আৰু গোটেইখিনি লগ হৈ যেতিয়া খোৱা হয় ভাল লাগে আৰু ঘৰত গ'লে এনেও মনটো বহুত বেছি ভাল লাগে
আৰু এইখন থালি সজাই দিছোঁ বহুত কিবা কিবি বনাইছিলোঁ কিন্তু খোৱাৰ সময়ত এটা অঘটন হৈছিলে সেইটো বাৰু নকওঁ তথাপি মানুহৰ জীৱনত হয় মোৰ নহয় এটা কিবা খবৰ আহিছিল তেতিয়াই মানে অকণমান মনটো বেয়া লাগিছিল তাৰপিছত গোটেই মিলি খালোঁ আৰু যিয়েই নহওক কিয় পাছত ভাল খবৰ এটা আহিছে সেইকাৰণে আৰু এইটো হ'ল ভাতিজা ছোৱালী গতিকে আজিলৈ আহিছোঁ বাই বাই